আপোনালোকে জানে যোৱাকালিও আমি কংগ্ৰেছ বিধায়ী দলৰ 10জন বিধায়ক গৈ আমাৰ অসমৰ মুখ্য সচিব ডাঙৰীয়াক আমি স্মাৰক পত্ৰ দিছোঁ, বিজেপিক দিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দিছোঁ। আমি লাগি আছোঁ, যিটো অন্যায় অত্যাচাৰ হৈ আছে তাৰ বিৰুদ্ধে মাত মাতি আছোঁ। কিন্তু 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল আহিছে তেওঁলোক বাংলাদেশী, তেওঁলোকক দেশৰ পৰা আঁতৰাই দিয়ক, আমাৰ কোনো আপত্তি নাই। কিন্তু স্বদেশীক যাতে হাৰাশাস্তি কৰিব নোৱাৰে তাৰ কাৰণে আমি এটা স্মাৰক পত্ৰ দিছোঁ আৰু আশা ৰাখিছোঁ যে তেওঁলোকে বিবেচনা কৰিব। এটা নিৰ্যাতন চলিছে হয়, যিসকল ভাৰতীয় নাগৰিক আমাৰ ইয়াতে জন্মগ্ৰহণ কৰি ইয়াতে শিক্ষকতা কৰি আছে, সেই শিক্ষকজনকো ইয়াৰ পৰা লৈ গৈছে। গতিকে আকৌ কাগজ পাতি চাই আকৌ ঘূৰাই পঠিয়াইছে। সেই হাৰাশাস্তিটো বন্ধ হ'ব লাগে। আমি এইটো কোৱা নাই যে বিদেশী নাই বুলি, যদি বিদেশী আছে যে অসম চুক্তিৰ আধাৰত 71 চনৰ 25 মাৰ্চ ধাৰ্য কৰা হৈছে আৰু সেইটো উচ্চতম ন্যায়ালয়ত সিদ্ধান্ত কৰি দিছে যে বিদেশী বিতৰণৰ ভিত্তি বছৰ 1971 চনৰ 25 মাৰ্চ। গতিকে 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল আহিছে তেওঁলোকক তদন্ত কৰি উলিয়াই যাক আমাৰ আপত্তি নাই। কিন্তু ইয়াৰ আগত যিসকল আছে তেওঁলোক কোনো ধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰিব। তাৰ কাৰণে আমি স্মাৰক পত্ৰ দিছোঁ, আমি লাগি আছোঁ আৰু অহা 1 তাৰিখে আকৌ আমি ৰাজ্যপালক লগ কৰি এই কথাখিনি ৰাজ্যপালক মহোদয়ক আমি ক'ম। আমি লাগি আছোঁ, কংগ্ৰেছ লাগি আছোঁ। কংগ্ৰেছ তেনেকুৱা দুৰ্বল নহয়। এইটো মানে এটা ভুৱা প্ৰচাৰ চলাইছে যে কংগ্ৰেছ একো মাত মতা নাই। আজি কেইবাদিন ধৰি আমি মাত মাতি আছোঁ। গতিকে এই ভুল তথ্যবিলাক আপোনালোকে মানুহক ক'ব যাতে ভুল কথাবিলাক নকয়। AIUDF দলে বিজেপিয়ে AIUDFক মানে ব্যৱহাৰ কৰি আছে। তেওঁলোকে স্মাৰক পত্ৰত কি লিখিছে অলপ চাওকচোন, স্মাৰক পত্ৰত কি লিখিছে তেওঁলোকে। গতিকে আমি কি বিচাৰিছোঁ, যিসকল ভাৰতীয় নাগৰিক তেওঁলোকক কোনো কাৰণে হাৰাশাস্তি কৰিব নোৱাৰিব, সেইটো বন্ধ কৰিব লাগিবই। তাৰ কাৰণে আমি যিকোনো ব্যৱস্থা গ্ৰহণ কৰিম। এইটো মানে তেওঁলোকৰ মানে অজ্ঞ, তেওঁলোকে নাজানে। তাৰমানে 1997 চনত যেতিয়া ডি ভোটাৰ হৈছিল, সন্দেহযুক্ত নাগৰিকক চিহ্নিত কৰিছিল অগপ চৰকাৰৰ দিনত, সেই সময়ত কিছুমান পুলিচ বিষয়ে বৰ্ডাৰ পুলিচে ঘৰত বহি এচি ৰুমত বহি আনতাজী মানুহৰ নামৰ ওপৰত ডিবিলাক লগাই থৈছে। আৰু সেইবিলাক বহুত মানুহ আছে তেনেকৈ যিবিলাক দিনে হাজিৰা কাম কৰি খায়, ঠেলা চলাই খায়, ৰিক্সা চলাই খায়, তেওঁলোকৰ ওপৰত নোটিছ পঠিয়াইছে। তেওঁ নোটিছটো পোৱাই নাই, ৰাতিপুৱা শুৱাৰ পৰা উঠি কামত গুচি গৈছে। নোটিছটো নোপোৱাৰ কাৰণে তেওঁ কোৰ্টত যাব পৰা নাই। কিন্তু কোৰ্টত যেতিয়া 1 তাৰিখ, 2 তাৰিখ, 3 তাৰিখ, 4 তাৰিখ এবচেণ্ট হৈ গৈছে, লগতে এক্সপাৰ্টি অৰ্ডাৰ দিছে। সেই এক্সপাৰ্টি অৰ্ডাৰতো যিসকলক দিছে তেওঁলোক ভাৰতীয় নাগৰিক, তেওঁলোকৰ 51 চনৰ NRC আছে, 65 চনৰ ভোটাৰ লিষ্টত নাম আছে, 71 চনৰ ভোটাৰ লিষ্টত নাম আছে আৰু তেওঁলোকক এক্সপাৰ্টি অৰ্ডাৰ দি আজি এটা সমস্যাৰ সন্মুখীন কৰিছে। যোৱাকালি আমি এইটো দাবী উত্থাপন কৰিছোঁ, যিসকলক এক্সপাৰ্টি অৰ্ডাৰ দিছিলে সেইটো পুনৰীক্ষণ কৰিব লাগে, পুনৰ বিবেচনা কৰিব লাগে, আকৌ তেওঁলোকৰ প্ৰমাণ পত্ৰবিলাক চাব লাগে। গতিকে আশা কৰোঁ যাতে অন্যায় অত্যাচাৰখিনি বন্ধ কৰি নিয়ম মাফিক চুক্তি সাপেক্ষে বিদেশী বিতৰণ কৰক, আমাৰ আপত্তি নাই। এই যে নিৰ্যাতন, কোনো নোটিছ নিদিয়াকৈ তেওঁ কোনো ধৰণৰ কেছ হোৱা নাই। আমাৰ এই যে যোৱাকালি আমাৰ এজন শিক্ষকক দিছিলে, বগামুখৰ পৰা এজন শিক্ষক, বগামুখ LP স্কুলত তাত লিখা পঢ়া কৰিছে, ইয়াত জন্মগ্ৰহণ কৰিছে, আপোনাৰ আম্বাগান হাইস্কুলত পঢ়িছে, হেৰিৰ পৰা মহম্মদ আলী হাইস্কুল চিজুমাৰীৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিছে। তাৰপিছত গৈ চাকৰি পাইছে, চাকৰি কৰাৰ পিছত তেওঁৰ নামত কোনো ধৰণৰ কেছ নাই, কোনো ডি ভোটাৰ নাই বা কেছো নাই, ভোটাৰ লিষ্টতো নাম আছে। আৰু সেই মানুহ হঠাৎ ৰাতি উঠাই লৈ গৈছে। তাৰপিছত মই ফোন কৰি SP ছাৰক ক'লোঁ, তেওঁ কাগজ পাতি চাই আকৌ আমি এৰি দিছে। গতিকে এইবিলাক হাৰাশাস্তি বন্ধ কৰাৰ কাৰণে আমি লাগি আছোঁ আৰু নিশ্চিতভাৱে বন্ধ হ'ব লাগিব।